নহয় এতিয়া কোনো কথা এইবিলাক নাই। এইটো ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব, তাতকৈ আৰু বেলেগ কথা ইয়াত নাই। ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব। ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশী হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ, অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব। কিবা কথা হ'ব পাৰে নি? এইটো ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু নহ'লে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। চবকে ভোট লাগে, সন্দেহযুক্ত মানুহৰ ভোট লাগে সকলোকে। কিন্তু ইয়াত জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলে কৈছে? আপোনালোকে আমাক কওক। আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ হ'ল। আৰক্ষী এতিয়া ফেচবুকত কিবা এখন ফটো ওলাই কৈছে যে ইমান নিষ্ঠুৰ হৈছে। এতিয়া কথাটো কৈছোঁ, সেইসকল মানুহে যে ফেচবুকত ফটো দি আছে, যেতিয়া 16জন নে 18জনকৈ আৰক্ষী মাৰিছিলে তেতিয়া আপোনালোকৰ ফটোকেইখন ক'ত গৈছিলে? তাক লৈ আমাৰ প্ৰশ্ন আছে। অসম পুলিচে ইয়াত মাৰ খাব বাংলাদেশী হাতত হ'ব পাৰে নি? আমি হ'ব নিদিওঁ। আৰু যদি পুলিচে নোৱাৰে, জনজাতীয় মানুহ, অসমৰ খিলঞ্জীয়া মানুহে খালী কৰিব। মুখ্যমন্ত্ৰী ডিজিপিয়ে তৃতীয় শক্তিৰ কথা কৈছে। তৃতীয় চতুৰ্থ শক্তি এইবোৰ কথা নহয়। আৰু যদি তেওঁ খালী কৰিব নোৱাৰে, এই ডিমৰীয়া অঞ্চলৰ প্ৰত্যেক জনজাতীয় মানুহৰ হাতত এটা AK-47 দ্বিতীয় হিমন্ত বিশ্ব শৰ্মাই। এই মানুহখিনি ভূমিহীন নহয়, এওঁলোকৰ দৰং আৰু মৰিগাঁৱত মাটি আছে, তেওঁলোকে নিজৰ ঘৰলৈ গুচি গৈছিলে। আৰু ভূমিহীন বুলি ক'লে বেলেগ কথা, তেওঁলোক বুঢ়াবুঢ়ী গাঁৱৰ পৰা আহিছিলে আৰু দৰঙৰ এটা চৰৰ পৰা আহিছিলে। তাত মাটিও আছে, তেওঁলোকৰ তাত ভোটাৰ লিষ্টত নামো আছে। এইখিনি ভূমিহীন নহয়। কথাটো হ'ল যে আজি যদি ভূমিহীন মানুহ এজনক আমি উচ্ছেদ কৰিলোহেঁতেন কথাটো বেলেগ আছিল। এওঁলোক ভূমিহীন নহয়, এই কথাটো আমি জানিব লাগিব। আৰু নিউজ লাইভৰ সৰজমিন তদন্ত মুখ্যমন্ত্ৰীয়ে কোৱা কথাসমূহ এতিয়া পোহৰলৈ আহিছে। এতিয়া ক'লৈ যাব আপোনালোক? বৰপেটা। বৰপেটাত মাটি আছে আপোনালোক? আছে, আমাৰ মাটি আছে। ইয়াতে ক'ত আছিলে আপোনালোক? এতিয়া কচুতলি আছিলাম। মাটি আছিল জানো? আপোনাৰ নামজাৰি হৈছে? আপোনালোকৰ নাম? আমাৰ নামজাৰি হোৱা নাই, মালিকৰ নামে নামজাৰি আছে। কোনে বিক্ৰী কৰিছিল মাটি? বিক্ৰী কৰিছিলে জামালে আহাতবৰ। ক'ত যাব এতিয়া? বৰপেটা। আমাৰতো এই ৰৌতা। অবৈধ অনলাইন ট্ৰেডিং এটা ডাঙৰ হুলস্থুল অসমত চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থকা কাৰ্যকালত আৰু মুখ্যমন্ত্ৰী হৈ থকা কাৰ্যকালত অসমত 11,000 কোটি টকাৰ এটা স্কেম হৈছে। 11,000 কোটি টকাৰ এটা কেলেংকাৰী সংঘটিত হৈছে। ৰ'জ ভেলী যেনেকুৱা এটা ডাঙৰ কেলেংকাৰী আছিলে, সাৰদা যেনেকুৱা এটা ডাঙৰ কেলেংকাৰী আছিলে, আৰু সাৰদা কেলেংকাৰীত আকৌ হিমন্ত বিশ্ব শৰ্মা নিজে আকৌ অভিযুক্ত আছিলে। তাৰপিছত তেওঁ নিজকে বচাবৰ কাৰণে ৰাজসাক্ষী ৰূপে থিয় হৈ দিলে। আপোনালোকে জানে যে অসমৰ একমাত্ৰ চাগে মুখ্যমন্ত্ৰী যি CBI কেছত ৰাজসাক্ষী হয়। আগতে তাৰমানে এই কেলেংকাৰী, অৰ্থনৈতিক কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা আগতেই জড়িত। ৰাজসাক্ষী সেইজনেই হ'ব পাৰে যি নিজে কেলেংকাৰীটোত জড়িত। তাৰমানে সাৰদা কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত। সাৰদা কেলেংকাৰীৰ অপৰাধী হয় তেওঁ নিজে, কাৰণ তেওঁ নিজে কৈছে যে মই এইটো জানো, গতিকে মই এই কথাখিনি কৈ দিম, মোক খালি দণ্ড দিব নালাগে, মোক পানিছমেণ্ট, মোক জেল দিব নালাগে, মই গোটেই কথাখিনি কৈ দিম, মই জানো। গতিকে সাৰদা কেলেংকাৰীৰ অপৰাধী হয় হিমন্ত বিশ্ব শৰ্মা। আৰু সেই সাৰদা কেলেংকাৰীৰ অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ দিনত 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত। এই যে কিবা বিশাল ফুকন, এই যে কি বৰ্মন, দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা, বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা, 7-2-9, আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগৈ 11,000 কোটি টকা। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও এজন মানুহৰ ফটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে। আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰিলে। আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ
প্ৰতিবাদ আহে লগে লগে এটা ঢোল আছে, সেইটো হ'ল মিয়া ঢোল। মিয়াটোৰ ওপৰত দগৰা কোবাই দি দিলে হৈ গ'ল আৰু লগে লগে ইছ্যু দায় হয়। এইটো এখন সোণাপুৰৰ উচ্ছেদৰ মূল।